অসমৰ এতিয়া যিটো জ্বলন্ত সমস্যা বুলি ক'ব পাৰি, বহু চৰ্চিত যিটো বিষয়, সেইটো হ'ল যে চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদ। এই উচ্ছেদ এটা ধুবুৰী আৰু গোৱালপাৰালৈ আমি যদি চাওঁ, তেতিয়া দেখিম যে এটা মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ সেই পৰ্যায় এটাত আমি উপনীত হৈছোঁ। এখন সভ্য সমাজত, এখন সুস্থ সমাজত এনেকুৱা ঘটনা আমাক সচেতন ব্যক্তিসকলক উদ্বিগ্ন কৰে আৰু ইয়াত বিৰোধিতা কৰিবৰ কাৰণে আমি ইতিমধ্যে বিৰোধিতা কৰিছোঁ বিভিন্ন প্লেটফৰ্মত। অসমৰ এতিয়া যিটো জ্বলন্ত সমস্যা বুলি ক'ব পাৰি, বহু চৰ্চিত যিটো বিষয়, সেইটো হ'ল যে চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদ। এই উচ্ছেদ এটা ধুবুৰী আৰু গোৱালপাৰালৈ আমি যদি চাওঁ, তেতিয়া দেখিম যে এটা মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ সেই পৰ্যায় এটাত আমি উপনীত হৈছোঁ। এখন সভ্য সমাজত, এখন সুস্থ সমাজত এনেকুৱা ঘটনা আমাক সচেতন ব্যক্তিসকলক উদ্বিগ্ন কৰে আৰু ইয়াত বিৰোধিতা কৰিবৰ কাৰণে আমি ইতিমধ্যে বিৰোধিতা কৰিছোঁ বিভিন্ন প্লেটফৰ্মত।